প্ৰিমেচিউৰ ইজাকুলেশ্যন বা শীঘ্ৰ পতনৰ এটা মুখ্য কাৰণ হৈছে মানসিক চাপ। অতিৰিক্ত মানসিক চাপ থাকিলে আপোনালোকৰ শৰীৰত কি হয়, কিছুমান কেমিকেল ৰিয়েকশ্যন হয়, হৰমনেল কিছুমান পৰিৱৰ্তন আহে, যাৰ ফলত কি হয় আপোনালোকৰ শৰীৰৰ বেছিভাগ ফাংচন কি হয় ফাষ্ট হৈ যায়। যেনে আপোনালোকৰ হাৰ্টবিটটো ফাষ্ট হ'ব পাৰে, আপোনালোকৰ ব্ৰিডিং বা উশাহ লোৱাৰ যিটো ৰেট আছে সেইটোও ফাষ্ট হ'ব পাৰে, তাৰ লগতে আপোনালোকৰ যিটো ইজাকুলেশ্যন টাইম আছে সেইটোও ফাষ্ট হ'ব পাৰে বা আপোনালোকৰ দ্ৰুত বীৰ্যপাত হ'ব পাৰে। ষ্ট্ৰেছ বা মানসিক চাপে দ্ৰুত বীৰ্যপাত কেনেকৈ কৰায় এইটো যদি সাধাৰণ ভাষাত বুজাব যাওঁ নহয়, আপোনালোকে এনেকৈ বুজিব পাৰে যে প্ৰত্যেকজন মানুহৰ ব্ৰেইনত কি থাকে, এটা ব্ৰেক থাকে। যেতিয়া আপোনালোকে যৌনক্ৰিয়া কৰে, ক্ৰিয়া কৰি থকা সময়ত আপোনালোকৰ ব্ৰেইনে সেই ব্ৰেকটো নিয়ন্ত্ৰণ কৰিব পাৰে যাতে আপোনালোকৰ বীৰ্যপাতটো নহয়। কিন্তু যদি ষ্ট্ৰেছ থাকে নহয়, সেই ব্ৰেকটো বা ব্ৰেইনৰ যিটো বীৰ্যপাতৰ সময়টো নিৰ্ধাৰণ কৰা বা নিয়ন্ত্ৰণ কৰা কেপাচিটি থাকে সেইটো হেৰুৱাই পেলায়। আৰু যাৰ ফলত ষ্ট্ৰেছ থাকিলে কি কৰিব নোৱাৰে, ব্ৰেইনে সেই বীৰ্যপাতটোক ৰখাব নোৱাৰে, যাৰ ফলত কি হয় দ্ৰুত গতিত বীৰ্যপাতটো হৈ যায়। মানসিক চাপ থাকিলে পুৰুষৰ মনত কি হয়, এটা পাৰফৰ্মেঞ্চক লৈ ভয় ভাৱ থাকে যে তেখেতৰ পাৰ্টনাৰে বিচৰা ধৰণে বা তেখেতৰ মনে বিচৰাৰ ধৰণে সেইখিনি সময় তেখেত যৌনক্ৰিয়া কৰিবৰ কাৰণে সক্ষম হ'বনে নাই। আৰু পাষ্ট এক্সপেৰিয়েঞ্চত যদি কেতিয়াবা সেই পুৰুষজন দ্ৰুত বীৰ্যপাত কৰে নহয়, সেই ভয় ভাৱটো কি হয় আৰু বেছিকৈ হয়, যিহেতু পাষ্টৰ পৰা আপোনালোকৰ ব্ৰেইনত এটা হিষ্ট্ৰী থাকি যায়, এটা মেমৰি থাকি যায়। সেইটো সময়ত সেই মানুহজনৰ যিটো ভয় ভাৱ আছে সেই ভয় ভাৱটো আৰু বেছি বাঢ়ি যায়, আৰু যাৰ ফলত সেই মানুহজনে বাৰ বাৰ এই প্ৰক্ৰিয়াটো কি কৰে, ৰিপিট কৰি থাকে। তেওঁৰ ব্ৰেইনে এই প্ৰক্ৰিয়াটো ৰিপিট কৰি থাকে, যাৰ ফলত কি হ'ব পাৰে, সেই মানুহজনৰ প্ৰত্যেকবাৰ যৌনক্ৰিয়া কৰিব গ'লে কি হ'ব পাৰে, দ্ৰুতগতিত বীৰ্যপাত হ'ব পাৰে। সেইকাৰণে আপোনালোকে সদায় মনত ৰাখিব, আপোনাৰ যৌনক্ৰিয়াৰ সময়সীমা কিমান হ'ব বা আপোনালোকৰ পাৰফৰ্মেঞ্চ কিমান হ'ব, এই বস্তুটো সদায় অলৱেজ আপোনালোকৰ ব্ৰেইনে কি কৰিব, ডিচাইড কৰিব বা নিৰ্ধাৰণ কৰিব। সেইকাৰণে যদি আপোনালোকৰ ষ্ট্ৰেছ আছে বা মানসিক চাপ আছে, আপোনালোকে সেই মানসিক চাপটোৰ কাৰণে চিকিৎসা কৰাৰ প্ৰয়োজন আছে। অথেণ্টিক হোমিঅ'পেথিক চিকিৎসাৰ সহায়ত ষ্ট্ৰেছ, এনজাইটি, মানসিক চাপ, প্ৰিমেচিউৰ ইজাকুলেশ্যন বা দ্ৰুত বীৰ্যপাত হোৱা বা যিকোনো ধৰণৰ যৌন সমস্যা খুব এফেক্টিভলি ট্ৰিট কৰিব পাৰি। কিন্তু এইবোৰ সমস্যাৰ ক্ষেত্ৰত যদি আপোনালোকে হোমিঅ'পেথি ল'ম বুলি ভাবিছে নহয়, আপোনালোকৰ মনত অলপমান পেচেঞ্চ ৰাখিব লাগিব আৰু আপোনালোকে বুজিব লাগিব যে হোমিঅ'পেথি ছিষ্টেম অফ মেডিচিনটো কাম কেনেকৈ কৰে। এল'পেথিক টেবলেট ল'লে যেনেকৈ আধা ঘণ্টাৰ ভিতৰত আপোনালোকৰ পাৰফৰ্মেঞ্চটো বঢ়াই দিয়ে, কিন্তু সেই টেবলেটটোৰ এফেক্টটো নাইকিয়া হৈ যোৱাৰ লগালগ কি হয়, আপোনালোকৰ সেই সমস্যাটো আকৌ পিছদিনাখনে দেখা দিয়ে। কিন্তু হোমিঅ'পেথিক চিকিৎসা আপোনালোকৰ যিটো মূল কাৰণ আছে সেই কাৰণটোকে নাইকিয়া কৰিব পাৰে, আৰু তাৰ কাৰণে আপোনালোকে এটলিষ্ট 5-6 মাহমান সময় এজন চিকিৎসকক দিব লাগে। যিয়ে নহওক, আপোনালোকে যদি বিভিন্ন চিকিৎসা কৰি এই সমস্যাটো সমাধান কৰিব পৰা নাই, আপোনালোকে জাষ্ট এটা হোমিঅ'পেথিক মেডিচিন ব্যৱহাৰ কৰি চাব। মেডিচিনটো একেবাৰে ছেফ হয়। এই মেডিচিনটো জাষ্ট আপোনালোকৰ যিটো মানসিক চাপ আছে সেইটো কমাবলৈহে ব্যৱহাৰ কৰা হয়। মেডিচিনটোৰ নাম হৈছে কেলিফছ 6X টেবলেট। এই টেবলেটটো আপোনালোকে 6টাকৈ টেবলেট ৰাতিপুৱা আৰু ৰাতি দিনত 2বাৰ চকলেটৰ নিচিনাকৈ চুহি খাব। 1 পৰা 2 মাহ সময় আপোনালোকে টেবলেটটো ব্যৱহাৰ কৰিব, আৰু তাৰ পিছত আপোনালোকে নিজে জাজ কৰি চাব পাৰিব যে আপোনালোকৰ যিটো পাৰফৰ্মেঞ্চ এনজাইটি আছে বা মনত যিটো ভয় ভাৱ আছে আপোনালোকৰ যৌনক্ৰিয়াক লৈ, সেই সমস্যাটো নাইকিয়া হৈ যাব। আপোনালোকৰ এনজাইটি ডিছঅৰ্ডাৰে হওক বা যিকোনো ধৰণৰ যৌন সমস্যাই হওক, আপোনালোকে তাৰ কাৰণে চিকিৎসা কৰি যদি ভাগৰি পৰিছে, আপোনালোকে তাৰ সমাধান উলিয়াব পৰা নাই, তেনেহ'লে আপোনালোকে এবাৰ হ'লেও অথেণ্টিক হোমিঅ'পেথিক চিকিৎসা লৈ চাব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীণত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।